হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। মই অনুৰাগ শৰ্মা। আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলটোলৈ। আজি মই আপোনালোকৰ সন্মুখত এটা নতুন ভিডিঅ'লৈ উপস্থিত হৈছোঁ আৰু আজিৰ ভিডিঅ'টোত মই আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিম, ডিছকাছ কৰিম ইণ্ডিয়ান ইনষ্টিটিউট অফ টেকন'লজি গুৱাহাটী IIT গুৱাহাটীৰ এখন নটিফিকেশ্যন। এই নটিফিকেশ্যনখনত আছে আপোনালোকৰ শ্বৰ্ট লিষ্টেড, প্ৰভিজনেলি শ্বৰ্ট লিষ্টেড আৰু নট শ্বৰ্ট লিষ্টেড আৰু ৰিজেক্টেড কেণ্ডিডেটছৰ লিষ্ট, ডেট আৰু ভেন্যু অফ ৰিটেন এক্সামিনেশ্যন ফৰ দি পোষ্ট অফ জুনিয়ৰ এছিষ্টেণ্ট। ঠিক আছে, মই জুনিয়ৰ এছিষ্টেণ্টৰ ওপৰত ভিডিঅ' বনাইছিলোঁ। চ' ইয়াৰে নটিফিকেশ্যন এখন আহিছে, আপোনালোকৰ কেতিয়া পৰীক্ষা হ'ব আৰু লিষ্ট অফ কেণ্ডিডেটছ, ৰিজেক্টেড, প্ৰভিজনেলি শ্বৰ্ট লিষ্টেড, ঠিক আছে, সেই তেনেকুৱা ধৰণৰ নট শ্বৰ্ট লিষ্টেড, সেই তেনেকুৱা ধৰণৰ কিছুমান লিষ্ট আছে। এই নটিফিকেশ্যনখনতে আছে। এই নটিফিকেশ্যনখন মই এই ভিডিঅ' ডেছক্ৰিপশ্যনত পিন কৰি দিম, আপোনালোকে ভিডিঅ' ডেছক্ৰিপশ্যনত চাই ল'ব পাৰিব। আৰু লগতে ইয়াৰ জুনিয়ৰ এছিষ্টেণ্টৰ চিলেবাছটো মই ডিছকাছ কৰিম এই ভিডিঅ'টোত। আৰু লগতে মোৰ দেখিছে মোৰ ইউটিউব চেনেলৰ যোনখন প্ৰফাইল পিকচাৰ সেইখন চেঞ্জ কৰিলোঁ। বহুত দিন একেখনকৈ আছিলে, চ' এতিয়া অকল নিজৰ ফটো দি দিছোঁ উইথ মাই কিউট বেবী ডগী। ঠিক আছে, আপোনালোকে চাই ল'ব পাৰিব। আৰু লগতে আপোনালোকৰ ইয়াতে যদি মই IIT গুৱাহাটীৰ ইয়াতে নটিফিকেশ্যনখন চাওঁ, তেতিয়াহ'লে এই নটিফিকেশ্যনখনত আপোনালোকে দেখিব, ইয়াতে দেখিছে টেবুল 1, 2, 3, 4ত ইয়াতে লিষ্ট অফ শ্বৰ্ট লিষ্টেড কেণ্ডিডেটছ আছে, লিষ্ট অফ প্ৰভিজনেলি শ্বৰ্ট লিষ্টেড কেণ্ডিডেটছ আছে, লিষ্ট অফ নট শ্বৰ্ট লিষ্টেড কেণ্ডিডেটছ আছে আৰু লিষ্ট অফ ৰিজেক্টেড এপ্লিকেশ্যনছ আছে। আৰু ডেট অফ এক্সামিনেশ্যনটো হৈ গ'ল 5 জুলাই 2026 ছানডে। ঠিক আছে, 5 জুলাইত পৰীক্ষা আছে আৰু যোনটো ডেট আপোনালোকৰ APSCৰ কম্বাইণ্ড কম্পিটিটিভ প্ৰিলিমিনেৰী এক্সামিনেশ্যন 2025ৰ লগত ক্লেছ হৈছে। আৰু ইয়াতে খালী কথাটো হ'ল যে আপোনালোকৰ APSCয়ে কোনো পধ্যে IIT গুৱাহাটীৰ জুনিয়ৰ এছিষ্টেণ্টৰ নিচিনা এটা গ্ৰেড 3 বা ক্লাৰিকেল পষ্টৰ কাৰণে নিজৰ চিভিল ছাৰ্ভিচেছ এক্সামিনেশ্যনৰ স্কেডুল চেঞ্জ নকৰে। আৰু আপোনালোকে যিসকলে দুইটা পৰীক্ষাই পৰিছে, CC প্ৰিলিমিনেৰী আৰু IIT গুৱাহাটী, যিকোনো এটা চুজ কৰি পৰীক্ষা দিব লাগিব। ইয়াতে IIT গুৱাহাটীয়েও নিজৰ স্কেডুল চেঞ্জ নকৰে, কাৰণ এটা গ্ৰেড 3 পষ্ট আৰু এটা আনটো হৈছে ক্লাছ 1, ক্লাছ 2 গেজেটেড অফিচাৰৰ পষ্ট। দুইটাৰে বহুত আকাশ পাতাল ডিফাৰেঞ্চ আছে। ঠিক আছে, চ' সেইটো কাৰণে কোনো এখনে নিজৰ এক্সাম স্কেডুল চেঞ্জ নকৰে। আৰু লগতে এক্সাম শ্বিডিউল চেঞ্জ কৰিব হ'লেও IIT গুৱাহাটীত যদি আপোনালোকে ৰিকুৱেষ্টটো কৰে, তথাপিতো IIT গুৱাহাটীত জুনিয়ৰ এছিষ্টেণ্ট দিয়া কেণ্ডিডেটছ যিমান থাকিব, মানে এটলিষ্ট 50% কেণ্ডিডেটছে APSC CC দিয়া কেণ্ডিডেটছো ওলাব লাগিব, তেতিয়াহ'লে চেঞ্জ কৰিব। আৰু মোৰতো লগা নাই যে IIT গুৱাহাটী জুনিয়ৰ এছিষ্টেণ্ট ইমানবিলাক কেণ্ডিডেটছে ইয়াতে দিব। ঠিক আছে, চ' কথাটো হ'ল তেনেকুৱা। আৰু লগতে আপোনালোকৰ পৰীক্ষা হ'ব 2 আৱাৰ্ছৰ। ৰিটেন এক্সামিনেশ্যনৰ ভেন্যুটো হ'ব গুৱাহাটী, IIT গুৱাহাটীতে পৰীক্ষা হ'ব। টোটেল মাৰ্কছ 100 মাৰ্কছ থাকিব, মাল্টিপল চইচ কুৱেশ্যনছ থাকিব, নিগেটিভ মাৰ্কিং ইয়াতে থাকিব। ঠিক আছে, আৰু চিলেকশ্যন উইল বি মেড বেছড অন পাৰফৰ্মেঞ্চ ইন দি ৰিটেন এক্সামিনেশ্যন টু বি হেল্ড এট IIT গুৱাহাটী। ইয়াতে অকল এটাই হ'ব, ৰিটেন এক্সামিনেশ্যন এটাই হ'ব, এটাই ষ্টেজ। চ' ইয়াৰ ভিতৰতে আপোনালোকৰ চিলেকশ্যন হ'ব। ঠিক আছে, চ' ৰিটেন এক্সামিনেশ্যনটো আপোনালোকে ভালকৈ দিব। আৰু ৰিটেন এক্সামিনেশ্যনটোৰ যদি চিলেবাছৰ কথা কওঁ, তেতিয়াহ'লে চিলেবাছখন যদি আপোনালোকে চায়, ইয়াতে চিলেবাছখন আছে। চিলেবাছখনো মই ভিডিঅ' ডেছক্ৰিপশ্যনত পিন কৰি দিম। ইয়াতে চিলেবাছত আছে ইংলিছ, ঠিক আছে, জেনেৰেল এৱাৰনেছ, জেনেৰেল এপ্টিটিউড, মেথমেটিক্স, কম্পিউটাৰ এপ্লিকেশ্যনছ। আৰু যোনটো ইংলিছ আছে, ইংলিছ মানে বেচিকলি গ্ৰামাৰ থাকিব, ৰিডিং কম্প্ৰিহেনশ্যন থাকিব, যোনখিনি যিকোনো কম্পিটিটিভ এক্সামতে থাকে। চ' সেইখিনিয়ে হয়, আৰু ইয়াত ইমান ডেছক্ৰিপশ্যনত যোৱা ডেছক্ৰাইব কৰা দৰকাৰ নপৰে। জেনেৰেল এৱাৰনেছত জেনেৰেল নলেজ থাকিব। জেনেৰেল নলেজ মানে আপোনালোকৰ জেনেৰেল নলেজ ইন দি চেন্স হিষ্ট্ৰী, জিঅ'গ্ৰাফী, পলিটি, ইকনমি, ছায়েন্স এণ্ড টেকন'লজি, ইক'লজি, এনভাইৰনমেণ্ট, গোটেইবিলাক বস্তু ইয়াতে পৰি যাব। আৰু যিহেতু IIT গুৱাহাটী, চ' ইয়াতে অসম বেছ জেনেৰেল নলেজৰ কুৱেশ্যনো 2-এটা এক্সপেক্ট কৰিব পাৰে। বাকী কাৰেণ্ট এফেয়াৰ্ছ থাকিব, নেশ্যনেল ইণ্টাৰনেশ্যনেল, জেনেৰেল নলেজ থাকিব এবাউট IITs এণ্ড IIT চিষ্টেমছ। IIT আৰু IITৰ চিষ্টেমৰ ওপৰতো কিছুমান কুৱেশ্যনছ ইয়াতে এক্সপেক্ট কৰিব পাৰে। জেনেৰেল এপ্টিটিউড থাকিব। ঠিক আছে, আৰু এই কোৰ্চখিনিৰ লগত, এই চিলেবাছটোৰ লগত এটা মিলা কোৰ্চ মেটেৰিয়েলছ মোৰ তাত এভেইলেবল আছে, IIT গুৱাহাটী জুনিয়ৰ এছিষ্টেণ্ট বুলি। ইয়াতে ফুল কোৰ্চ এভেইলেবল আছে 300ত। কোনোবা যদি ইণ্টাৰেষ্টেড, এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851। ইয়াতে আপোনালোকে এজ পাৰ চিলেবাছ বেচিক নলেজ অন IIT আৰু IIT চিষ্টেম, সেইখিনিও ইয়াতে ইনক্লুড কৰা আছে। আপোনালোকে পাই যাব গোটেইখিনি মেটেৰিয়েলছ। কোনোবাই যদি আগতে কিবা মোৰ তাৰ পৰা মেটেৰিয়েলছ লৈ থৈছিলে, এবাৰ জনাই দিব। কিন্তু এনেই বেচিকলি আপোনালোকে এইখিনি মেটেৰিয়েলছ গোটেইখিনি এজ পাৰ অফিচিয়েল চিলেবাছ মোৰ তাত পাই যাব। ঠিক আছে, PDF ফৰ্মেটত এভেইলেবল আছে, MCQs ফৰ্মত, আৰু লগতে মেথছ, এপ্টিটিউড, ৰিজনিংখিনি ষ্টেপ বাই ষ্টেপ এক্সপ্লেনেশ্যন ফৰ্মবিলাক গোটেইখিনি পাই যাব। GK, ইংলিছ, কম্প্ৰিহেনশ্যন, ঠিক আছে, এপ্টিটিউড, ৰিজনিং, মেথছ, তাৰপিছত কম্পিউটাৰ নলেজ, আৰু লগতে আপোনালোকৰ কাৰেণ্ট এফেয়াৰ্ছ, নেশ্যনেল ইণ্টাৰনেশ্যনেল, সেইবিলাক গোটেইবিলাক ইয়াতে ইনক্লুডেড কৰা হৈছে। ঠিক আছে, কোনোবা যদি ইণ্টাৰেষ্টেড, এইটো নম্বৰ মেছেজ কৰি জনাব পাৰে। আৰু লগতে আৰু বাকীখিনি যদি চিলেবাছ চাওঁ, জেনেৰেল এপ্টিটিউড আছে। জেনেৰেল এপ্টিটিউডত আপোনালোকৰ বেচিকলি অকণমান ৰিজনিং টাইপৰ কুৱেশ্যনছ আহে। ইয়াতে টাইম, ডিষ্টেঞ্চ, চিৰিজ, এনালজি, ষ্টেটমেণ্ট,
ডাইৰেকশ্যন ভাৰ্বেল নন ভাৰ্বেল ৰিজনিং কোডিং ডিকোডিং পাজলছ ৰেচেছ এণ্ড গেমছ অফ স্কিলছ ক্লকছ এণ্ড কেলেণ্ডাৰ্ছ চ' এনেকুৱা ধৰণৰ কুৱেশ্যনছ আহে যোনবিলাক মোৰ ষ্টাডি মেটেৰিয়েলছ এভেইলেবল আছে সেইখিনি পঢ়িলে মোৰ দেন এনাফ হ'ব পৰীক্ষাত কমন পৰিয়ে যাব পৰীক্ষাত জাষ্ট আপোনালোকৰ ফিগাৰ্ছৰ নামবিলাক চেঞ্জ কৰি দিব কিন্তু কুৱেশ্যনছ একে টাইপৰ হ'ব বাকী মেথমেটিক্সৰখিনিও ইয়াতে ইনক্লুডেড আছে যোনখিনি জেনেৰেল মেথমেটিক্স থাকে আৰু ঠিক আছে প্ৰফিট এণ্ড লছ নাম্বাৰ্ছ HCF LCM ৰেচিঅ' এণ্ড প্ৰপৰ্চন স্কোৱাৰ্ছ এণ্ড স্কোৱাৰ ৰুটছ পলিনমিয়েলছ linear equation pairs of linear equation in two variables algebraic expression arithmetic and geometric progression trigonometry ঠিক আছে basic geometry data interpretation basic statistics and probability এই তেনেকুৱা ধৰণৰ কুৱেশ্যনছ বিলাক এটা মেথমেটিক্সত আছে কম্পিউটাৰ এপ্লিকেশ্যনছত বেসিক্যালি কম্পিউটাৰ গোটেইবিলাক বস্তু থাকিব কম্পিউটাৰ সিস্টেমৰ পৰা আদি কৰি হাৰ্ডৱেৰ সফটৱেৰৰ ওপৰত ইয়াতে কুৱেশ্যনছ আপোনালোকে এক্সপেক্ট কৰিব পাৰে ঠিক আছে আৰু ৰিটেন এক্সামিনেশ্যনৰ বাকী এতিয়া মেইন যোনটো হেৰিলৈ যাওঁ আমি যদি ইয়াতে যদি চাওঁ তেতিয়াহ'লে ইয়াতে আপোনালোকে প্ৰথমতে আপোনালোকে চাব পাৰিব টেবুল 1ত ইয়াতে লিষ্ট শ্বৰ্ট লিষ্টেড ফৰ আনৰিজাৰ্ভ কেটেগৰীৰ কাৰণে লিষ্ট অফ শ্বৰ্ট লিষ্টেড কেণ্ডিডেটছ 44 অফ জুনিয়ৰ এছিষ্টেণ্ট ইমান চ' ইয়াতে শ্বৰ্ট লিষ্টেড কেণ্ডিডেটছৰ লিষ্ট আছে ইয়াতে যদি আমি চাওঁ তেতিয়াহ'লে দীঘল আছে বাৰু লিষ্টখন বহুতবিলাক কেণ্ডিডেটছে এপ্লাই কৰিছে তললৈ যদি স্ক্ৰল কৰি গৈ থাকোঁ ইয়াতে অলৰেডি 800 প্লাছ হৈ গ'ল 1000 প্লাছ হৈ গ'ল এইটো লিষ্ট 1খনৰে যোনখিনি শ্বৰ্ট লিষ্টেড হৈছে অকণমান তললৈ স্ক্ৰল কৰিব লাগিব 4খন লিষ্ট আছে বাৰু 2800 হৈ গ'ল বহুতবিলাক কেণ্ডিডেটছে এপ্লাই কৰিছে বাৰু ইয়াতে অসমৰ বাহিৰৰ কেণ্ডিডেটছে এপ্লাই কৰিছে নাই গম নাপাওঁ বাৰু কিন্তু লিষ্টখন বহুত দীঘলীয়া ইয়াতে যদি চাওঁ আপোনালোকে ইয়াতে শ্বৰ্ট লিষ্টেড কেণ্ডিডেটছৰ 4772 জন কেণ্ডিডেট শ্বৰ্ট লিষ্টেড কৰা হৈছে ঠিক আছে নেক্সটটো হৈ গ'ল প্ৰভিজনেলি শ্বৰ্ট লিষ্টেড কেণ্ডিডেটছ 40 পোষ্ট অফ জুনিয়ৰ এছিষ্টেণ্ট ঠিক আছে ইয়াতে প্ৰভিজনেলি শ্বৰ্ট লিষ্টেড কৰিছে শ্বৰ্ট লিষ্ট ছাবজেক্ট টু ভেৰিফিকেশ্যন ডেট অফ বাৰ্থটো ভেৰিফাই কৰিব কিছুমান ডকুমেণ্টছ তেওঁলোকৰ ইয়াতে ভেৰিফিকেশ্যন দৰকাৰ আছে ঠিক আছে চ' ইয়াতে সেইকাৰণে প্ৰভিজনেলি শ্বৰ্ট লিষ্টেড বুলি কৈছে প্ৰভিজনেলি শ্বৰ্ট লিষ্টেডৰ লিষ্টখন যদি চাওঁ তেতিয়াহ'লে ইয়াতো কেণ্ডিডেটছ যথেষ্টখিনি আছে ইয়াতে খালি কিছুমান বস্তু প্ৰভিজনেলি শ্বৰ্ট লিষ্টেড কৰিব ইলিজিবল EWS চাৰ্টিফিকেট EWSত কোনোবাই যদি এপ্লাই কৰিছে EWS চাৰ্টিফিকেট ছাবমিট কৰিব লাগিব ইয়াতে সেইটো কাৰণে তেনেকৈ দিছে ঠিক আছে 141 জন আছে আৰু লিষ্ট অফ নট শ্বৰ্ট লিষ্টেড কেণ্ডিডেটছ ফৰ দি পোষ্ট অফ জুনিয়ৰ এছিষ্টেণ্ট ইয়াতে শ্বৰ্ট লিষ্টেড নকৰিলে এইখিনি কেণ্ডিডেটছৰ ঠিক আছে নট শ্বৰ্ট লিষ্টেড OBC NCL চাৰ্টিফিকেট ইজ নট আপলোড অভাৰেজ এজ জেনেৰেল কেটেগৰীৰ কাৰণে অভাৰেজ আৰু লগতে এনেইতো OBCৰ ক্ষেত্ৰত NCL চাৰ্টিফিকেট ইয়াতে লাগিব যদি কোনোবাই NCL চাৰ্টিফিকেট আপলোড কৰা তেতিয়াহ'লে জেনেৰেল কেটেগৰী বুলি ধৰা হয় কিন্তু জেনেৰেল কেটেগৰীৰ ক্ষেত্ৰতো যদি এজ ৰিলেক্সেশ্যন যিহেতু জেনেৰেল কেটেগৰী নাই চ' সেইটো কাৰণে তেওঁক নট শ্বৰ্ট লিষ্টেড কৰা হৈছে চ' ন' বেচেলৰ ডিগ্ৰী বুলি আহিছে মানে কিছুমানৰ এতিয়া ধৰক ডিষ্টেঞ্চত বেচেলৰ ডিগ্ৰী কৰা আছে ডিষ্টেঞ্চৰ ডিগ্ৰীটো ইয়াতে ভেলিড বুলি নধৰে চ' ডিষ্টেঞ্চত কৰা গ্ৰেজুৱেশ্যনত ইয়াতে কোনো ভেলু নাই ইয়াতে IIT গুৱাহাটীৰ চ' ডিষ্টেঞ্চত কৰা ভেলু গ্ৰেজুৱেশ্যনৰ বহুতখিনি ন' বেচেলৰ ডিগ্ৰী ইয়াতে আণ্ডাৰত নট শ্বৰ্ট লিষ্টেড ইয়াতে তেওঁলোকে কৰিছে ঠিক আছে চ' তেনেকুৱা ধৰণৰ ৰিজনছবিলাক দি দিছে বাৰু আপোনালোকে চাই ল'ব ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো নিজৰ মিলাই পেলাই ইয়াতে গোটেইখিনিৰে লিষ্ট আছে নট শ্বৰ্ট লিষ্টেড কেণ্ডিডেটছৰ বহুতখিনি মানুহ ইয়াতে সোমাই আছে 309 জন আছে ঠিক আছে আৰু লগতে ৰিজেক্টেড এপ্লিকেশ্যনছ কমপ্লিটলি ৰিজেক্টে কৰি দিছে ৰিজেক্টেড ডুপ্লিকেট এপ্লিকেশ্যন ৰিজেক্টেড ইয়াতে ডুপ্লিকেট ইয়াৰ মানে মিনিংটো এইটোৱে হ'ল যে তেওঁলোকে এখনতকৈ বেছি এপ্লিকেশ্যন ইয়াতে ছাবমিট কৰিছে চ' সেইটো কাৰণে ইয়াতে ৰিজেক্ট কৰা হৈছে ঠিক আছে চ' এইখনে আছিলে অভাৰ নটিফিকেশ্যন এই নটিফিকেশ্যনখন আপোনালোকক মই ভিডিঅ' ডেছক্ৰিপশ্যনত পিন কৰি দিম আপোনালোকে তাতে গৈ পেলাই চাই ল'ব পাৰিব যদি কোনোবাই চাব বিচাৰে আৰু লগতে এক্সাম ডেটটো গম পালেই 5 জুলাই APSC CCৰ লগত একেদিনাখনে আপোনালোকে যিকোনো এটা পৰীক্ষা দিব পাৰিব নহয় CC দিব যাব নহয় IIT গুৱাহাটী জুনিয়ৰ এছিষ্টেণ্ট দিব যাব যোনটো আপোনালোকৰ ভাল দেখে যোনটো আপোনালোকৰ ভাবে যে এইটোৱে পাৰিম বুলি যোনটোৰ কাৰণে আপোনালোকে প্ৰিপেৰেশ্যন কৰি আছে চ' তাৰ ভিতৰত যিকোনো এটা চুজ কৰি দিব পাৰিব চ' ইয়াতে এক্সাম ডেট চেঞ্জ হোৱাৰ কোনো সম্ভাৱনা নাই চ' এইটো আশা কৰাও লাভ নাই আৰু বাকী চিলেবাছখনৰ কথা ক'লোৱে এজ পাৰ চিলেবাছ ইয়াতে মোৰ ষ্টাডি মেটেৰিয়েলছ এভেইলেবল আছে আপোনালোকে ল'ব পাৰিব ঠিক আছে এইখন হৈ গ'ল নটিফিকেশ্যন আৰু লগতে যদি আপোনালোকে বাকী এক্সামছবিলাকৰ কাৰণেও প্ৰিপেৰেশ্যন কৰি আছে তেতিয়াহ'লে কিছুমান কৰ্চেছ এভেইলেবল আছে যেনেকৈ APSC CC 2025ৰ কাৰণে 2খন প্ৰেক্টিছ মোক
প্ৰেক্টিছ পেপাৰ্ছ এভেইলেবল আছে জেনেৰেল ষ্টাডিজ 1 আৰু CSET দুইখনৰ ইয়াতে কুৱেশ্যনছ আছে উইথ এনচাৰ কিজ 75 ৰুপিছত এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 আসাম হোমগাৰ্ড ছাৰ্ভিচৰ ফুল কোৰ্ছ এভেইলেবল আছে পেপাৰ 1 আৰু পেপাৰ 2 275ত এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব আসাম কোঅপাৰেটিভ এপেক্স বেংকৰ এছিষ্টেণ্টৰ ফুল কোৰ্ছ এভেইলেবল আছে 400ত এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব গুৱাহাটী হাইকোৰ্ট জুডিচিয়েল এছিষ্টেণ্টৰ ফুল কোৰ্ছ এভেইলেবল আছে 250ত এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব গুৱাহাটী হাইকোৰ্টৰ ল ক্লাৰ্কৰ ফুল কোৰ্ছ এভেইলেবল আছে ইংলিছ জিকে এপ্টিটিউড আৰু আসামিছত 300 ৰুপিছত এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব DSS DME গ্ৰেড 3 নন টেকনিকেলৰ ফুল কোৰ্ছ এভেইলেবল আছে প্লাছ প্ৰেক্টিছ মক পেপাৰ্ছ 400ত এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 ADRE 3.0 ফুল কোৰ্ছ এভেইলেবল আছে 300ত এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 আসাম পুলিচ সাব ইন্সপেক্টৰ এছিষ্টেণ্ট জেইলৰ ফৰেষ্টাৰ কনষ্টেবল গ্ৰেড 4 অন্যান্য পোষ্টৰ কাৰণে ফুল কোৰ্ছ এভেইলেবল আছে 300ত BTC ফৰেষ্টাৰ ফৰেষ্ট গাৰ্ডৰ ফুল কোৰ্ছ এভেইলেবল আছে 275ত আসাম কম্পিটিটিভ এক্সামছ বুলি এটা ফুল কোৰ্ছ এভেইলেবল আছে 400ত ইয়াতে অসমৰ যিকোনো কম্পিটিটিভ এক্সামছৰ কাৰণে ষ্টাডি মেটেৰিয়েলছ উইথ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ্ছ উইথ এনচাৰ কিজ পাই যাব ঠিক আছে ইয়াতে ADRE আসাম পুলিচ DSS DME গুৱাহাটী হাইকোৰ্ট তাৰপিছত অন্যান্য কম্পিটিটিভ এক্সামছবিলাক APSC ডিপাৰ্টমেণ্টেল এক্সামছ গোটেইবিলাক বস্তু ইয়াতে ষ্টাডি মেটেৰিয়েলছ পাই যাব কাৰেণ্ট এফেয়াৰ্ছ 2025-26 আৰু এক্সাম অৰিয়েণ্টেড মেথছ এপ্টিটিউড ৰিজনিং উইথ ষ্টেপ বাই ষ্টেপ এক্সপ্লেনেশ্যনৰ ফৰ্মুলা এনে কোৰ্ছবিলাকত ইনক্লুডেড আছে কোনোবাই যদি বেলেগকৈ ল'ব বিচাৰে 100 ৰুপিছত এভেইলেবল আছে এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 34খন প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ্ছৰ ছেটছ এভেইলেবল আছে উইথ এনচাৰ কিজ বিভিন্ন ধৰণৰ কম্পিটিটিভ এক্সামছৰ 125 ৰুপিছত এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 PNRD আসামৰ ফুল কোৰ্ছ এভেইলেবল আছে 250ত আসাম ৱেৰহাউছ মেনেজাৰ ফুল কোৰ্ছ এভেইলেবল আছে 250ত IIT গুৱাহাটী জুনিয়ৰ এছিষ্টেণ্টৰ ফুল কোৰ্ছ এভেইলেবল আছে 300ত কটন ইউনিভাৰ্চিটি জুনিয়ৰ এছিষ্টেণ্টৰ ফুল কোৰ্ছ এভেইলেবল আছে 300ত এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 আসাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি নন টিচিং পোষ্টবিলাকৰ কাৰণে ফুল কোৰ্ছ এভেইলেবল আছে 300ত APSC ফৰেষ্ট ৰেঞ্জাৰ ছইল কনজাৰ্ভেশ্যন ৰেঞ্জাৰ ফুল কোৰ্ছ এভেইলেবল আছে ইংলিছ আৰু জেনেৰেল নলেজৰ ওপৰত 350ত APSC কালচাৰেল ডেভেলপমেণ্ট অফিচাৰ ফুল কোৰ্ছ এভেইলেবল আছে 175ত এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব APSC CDPৰ ফুল কোৰ্ছ এভেইলেবল আছে ইংলিছ আৰু জেনেৰেল নলেজৰ ওপৰত 200ত APSC ৰিচাৰ্চ এছিষ্টেণ্ট ফাইনেন্স বাজেটৰ ফুল কোৰ্ছ এভেইলেবল আছে 300ত APSC এছিষ্টেণ্ট ইঞ্জিনিয়াৰ জুনিয়ৰ ইঞ্জিনিয়াৰ ফুল কোৰ্ছ এভেইলেবল আছে জেনেৰেল ষ্টাডিজ আৰু ইংলিছ গ্ৰামাৰ ওপৰত 250ত এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 আৰু মোৰ পৰা কোৰ্ছ ল'লে আপডেটেড কাৰেণ্ট এফেয়াৰ্ছবিলাক লাইফ টাইম পাই দিব তাৰ কাৰণে কোনো ফাৰ্ডাৰ পে'মেণ্ট কৰিব নালাগে প্ৰত্যেক মাহৰ বিগিনিং বাই ষ্টাৰ্টিঙতে এটা ৰিমাইণ্ডাৰ মেছেজ দিলে হ'ল যে প্ৰিভিয়াছ মান্থ বা লাষ্ট মান্থৰ কাৰেণ্ট এফেয়াৰ্ছ লাগে মই লগে লগে আপোনালোকৰ সৈতে শ্বেয়াৰ কৰি দিম কোনোবা যদি ইণ্টাৰেষ্টেড কেণ্ডিডেটছ আছে এইটো নম্বৰ হোৱাটছএপ কৰি জনাব পাৰে 9706557851 আপোনালোকক কোনটো কোৰ্ছ লাগে কোৰ্ছৰ কণ্টেণ্টছখিনি শ্বেয়াৰ কৰিম লগতে পে'মেণ্টৰ লিংক দিম পে'মেণ্ট কৰাৰ লগে লগে গোটেই কোৰ্ছটো নিজৰ হোৱাটছএপত PDF ফৰ্মেটত পাই যাব আৰু আগতে কোনোবাই যদি মোৰ পৰা কিবা কোৰ্ছ লৈ উঠিছিলে এবাৰ জনাই দিব তেতিয়া আগৰ মেটেৰিয়েলছখিনি বাদ দি যোনখিনি নতুন মেটেৰিয়েলছ লাগিব সেইখিনি ল'লে হ'ল তেতিয়া প্ৰাইচটো অলপ কমি যাব বাকী ইয়াতে যোনটো হোৱাটছএপ নাম্বাৰ দিয়া আছে সেইটো অনুগ্ৰহ কৰি কল নকৰিব সেইটো জাষ্ট হোৱাটছএপ মেছেজৰ কাৰণে এভেইলেবল কলৰ কাৰণে এভেইলেবল নহয় বাকী ভিডিঅ' ডেছক্ৰিপশ্যনৰ কমেণ্ট ছেকশ্যন চেক কৰক তাতে কোৰ্ছখিনি কথা আৰু উল্লেখ কৰি দিয়া আছে লগতে IIT গুৱাহাটী জুনিয়ৰ এছিষ্টেণ্টৰ নটিফিকেশ্যনখন আৰু লগতে চিলেবাছৰ লিংকটো ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া আছে আপোনালোকে ভিডিঅ' ডেছক্ৰিপশ্যনত গ'লে ইয়াতে লিংক পিন কৰি দিয়া আছে তাতে গৈ পেলাই চাই ল'ব পাৰিব অ'পেন কৰি পেলাই লগতে মোৰ আৰু এটা চেনেল আছে অসম আইকিউ বুলি সেই চেনেলটোৰ লিংকটো ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া আছে আপোনালোকে সেইটো চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব পাৰিব চ' ভৱিষ্যতলৈ এনেকুৱা ধৰণৰ কম্পিটিটিভ এক্সামছবিলাক দিয়াৰ ক্ষেত্ৰত আৰু অলপ এক্সট্ৰা গাইডেঞ্চ পাই যায় বাকী মোৰ ভিডিঅ'ছবোৰ চাই যদি ভাল পায় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে আপোনালোকৰ যিমানখিনি ফেমিলি ফ্ৰেণ্ডছ ৰিলেটিভছ আৰু চিনাকি এক্সপিৰিয়েঞ্চ আছে তেওঁলোকৰ লগত মোৰ চেনেলটো শ্বেয়াৰ কৰিব লগতে কমেণ্ট ছেকশ্যনত জনাব কিবা যদি কুৱেশ্যন থাকে ডাউট থাকে মই নিশ্চয় আপোনালোকৰ কুৱেশ্যনছ আৰু ডাউটছবিলাকৰ ৰিপ্লাই দিবলৈ চেষ্টা কৰিম বাকী আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰি আপোনালোক সকলোৰ পৰা বিদায় ল'লোঁ কাইলৈ পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ সন্মুখত উপস্থিত হ'ম তেতিয়ালৈকে ভালকৈ প্ৰিপেৰেশ্যন কৰি থাকক সকলোলৈ অল দি বেষ্ট থাকিলে বাই টেক কেয়াৰ ফ্ৰেণ্ডছ ভাৰত মাতা কি জয় জয় আই অসম